কাখিরা জন আরে মহা পরা ক্রমী রাজা অতি দুষ্ট মতি আরে হের জানি নরলোকে এরিয়ানো আরে রাম হরি রাম হরি বুলালি রাম মোর প্রাণ আনন্দত নাচি উঠিছে দুষ্ট কৰি ভোলা নাথক লাভ কৰিলো মই এই মহাবল এই হোলাৰে পৰাক্ৰমত ত্ৰিভুৱনত মই চৰাম সংসাৰ ওর প্রধান শত্রু কপিনীর বস্তসুর হেই কলিয়া কৃষ্ণ এইবার মই কৃষ্ণকু করিম নিধন তার পাশে আক্রমী স্বর্গপুর ধরে আনি দেবতাগণক বন্দী করি মোর অন্ধকার পোতাহালে দেখিব এইবার জগতে দেখিব কাশী রাজ্যৰ পৰাক্ৰম কিমান যাও মই নিজ কৰ্তব্যত অগ্ৰসৰ ভগৱান আমাৰ সকলোৰে পিতা তেওঁ
অনন্ত কৌটি বিশ্ব ব্ৰহ্মাণ্ড বিৰাজমান হৈ আছে বাছা বাৰু তেওঁৰ দেখিবলৈ কেনেকুৱা বাছা তেওঁ দেখিবলৈ বৰ সুন্দৰ তেওঁ কিমান ডাঙৰ আই বাছা তেওঁৰ আকাৰৰ কোনো সীমা নাই তেওঁ নিৰাকাৰ তেওঁ মায়া জানে নেকি আই নহয় বাছা তেওঁৰ মায়াতে আমি সকলোবোৰ ডুব গৈ আছো গতিকে বাছা তুমিও ভগৱানৰ নাম উচ্চাৰণ কৰিবা মই ভগৱানৰ নাম সদায় লমেই লম তেওঁৰ মোৰ বৰ চাবৰ মন গৈছে আই বাৰু তেওঁৰ নামটো কি বাছা এই বিশ্ব ব্ৰহ্মাণ্ডৰ লোকে কোনোৱে কয় কৃষ্ণ বুলি আৰু কোনোৱে কয় হৰি বুলি আদি নাম আছে তেওঁ মই হ'লে তেওঁক কৃষ্ণ বুলিহে মাতিম আই মাতিবা বাছা আই বাৰু সৌৱা চোৱা তোমাৰ পিতা আমাৰ ফালে আহিব লাগিছে পিতা পিতা পুত্ৰবোৰ মহাৰাজ অভাগীৰ সেৱা গ্ৰহণ কৰক শুনা ৰাজা মহাৰাজ মই তপস্যাতে সিদ্ধি লাভ কৰিম মহাৰাজ আপোনাৰ আনন্দটো জানো মোৰ আনন্দ নহয় স্বামী গতিকে বলক স্বামী যাওঁ আমি এতিয়া খন্তেক বিশ্ৰাম কৰোঁগৈ ব'লা ৰাধে হত্যা কৰিম সকলোকে নিশংসভাৱে মই হত্যা কৰিম সকলোকে হত্যা কৰি মই শ্মশান ঘাটতে কৰিম পৰিণীত সেনাপতি মহারাজ কিছুমান বিদ্ৰোহী প্ৰজাক ধৰি আনি অন্ধ কাৰাগাৰত ৰখা হৈছে নাই 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 মহাৰাজ সিহঁতৰ কোনো বিচাৰ নাই নাই সিহঁতৰ গাত তুমি অগ্নিশালী সিহঁতক তুৰন্তে তুমি হত্যা কৰা ক্ষমা নাই দয়া নাই কাকো তুমি নকৰিবা ক্ষমা হল মহাৰাজ মই এতিয়া আহিলোহে উপযুক্ত হৈছে বেছ হৈছে মোক নুপুজি সামান্য গোৱাল ল'ৰাক পূজা কৰ পাবি আজি তহঁতি ইয়াৰ উচিত পৰিণাম মই সেই পন্দৰী কক্ষকে বাসুদেৱ মই সেই পন্দৰী কক্ষকে বাসুদেৱ হৌৱা বলোৰাম আৰু পদুম্মই মোক খেদি আহিছে কলৈ যাওঁ মই সাৱধান মূৰ্খ আজি তই নাপাবি নিস্তাৰ বেছ তেন্তে দে যুদ্ধ নকৰি পলম বেছ তেন্তে হে হওক আরে জাগিলা কম ঘুরবানো
ভয়ঙ্কৰ অতি ভয়ঙ্কৰ তাৰ জীৱন নাশ নকৰিবা দাদা, তাক ক্ষমা কৰা। চাহ পাখণ্ড আজি তই পালি মুক্তি। দাদা কৃষ্ণ, দোষীক উপযুক্ত শাস্তি কৰিলা বিধান। বাৰু ব'লা সকলোটি, খন্তেক বিশ্ৰামৰ অতি প্ৰয়োজন। ব'লা কৃষ্ণ। তপস্যালৈ গৈছে, বহুত দিন পাৰ হৈ গ'ল। হয়তো সেই তপস্যাতে তাৰ জীৱন শেষ হৈ যাব। যদি সেয়ে হয়, এই বিজয়ক পাই কোনে? যাওঁ যাওঁ, সুৰা খাই খাই মনৰ দুখ পাতলাওঁ। অমৃত, সেই সুৰাই হ'ল অমৃত। পুনৰ খাই মুখ্যবিলাকে আকৌ চিন্তা কৰে চমৎকাৰ চমৎকাৰ অতি চমৎকাৰ। কি সেনাপতি, গাখীৰ ৰাজসভাত ই কেনে অভিনয়! চি চি, পামৰ পবিত্ৰত ৰাজসভাত কলিখিত কৰিলি কিয়? স্তব্ধ হ। কোন তই? কিয় নিৰ্দাক ভংগ কৰিলি? জানো নাই, মই এই কাশী ৰাজ্যৰ ৰজা। অসম্ভৱ অসম্ভৱ, এতিয়ালৈকে কাশীৰ ৰাজ্যৰ সেনাপতি হৈছ, মাতাল হৈ নিজকে পাহৰি পেলাইছ। মুখ বন্ধ কৰ। তই কাৰ অধীনত আছ জাননে? এতিয়াই তোক মই মৃত্যুদণ্ড দিব পাৰোঁ। সেনাপতি, তই কাক মৃত্যুদণ্ড দিয়? ভীৰু কা পুৰুষৰ তোৰ
ইমান শক্তি থকাহেঁতেন প্ৰদ্যুন্নৰ হাতত পৰাজিত নহ'লিহেঁতেন। মোক ক্ষমা কৰক মন্ত্ৰীদেৱ, মোক ক্ষমা কৰক। এইবোৰ কথা মহাযজ্ঞ নক'ব, মই আপোনাৰ চৰণত ধৰিছোঁ। আহক আহক মহাৰাজ, নমস্কাৰ গ্ৰহণ কৰিব, আসন কৰক। মন্ত্ৰীবৰ্গ, ৰাজ্যৰ বাতৰি কোৱা। মহাৰাজ, সেনাধ্যক্ষসকল আৰু জীৱিত নাই। কি ক'লা মন্ত্ৰীবৰ্গ? সেনাধ্যক্ষ জীৱিত নাই? তুমি নিমাত কিয় সেনাপতি? ক'ত গ'ল মোৰ এই সেনাধ্যক্ষসকল? মহাৰাজ, আপুনি নথকাত সেনাধ্যক্ষ আৰু মই মৃগয়ালৈ গৈছিলোঁ। অৰণ্যত কৃষ্ণপুত্ৰ প্ৰদ্যুন্নক লগ পাই বন্দী কৰি আনিলোঁ, কিন্তু মুহূৰ্ততে কাৰাগাৰৰ শিকলি ছিঙি সেনাধ্যক্ষক হত্যা কৰি গুচি গ'ল। অতবোৰ সৈন্য থাকোঁতে কেনেদৰে সেনাধ্যক্ষক হত্যা কৰি গুচি গ'ল সিহঁত? ৰাজ্যৰ প্ৰধান সেনাপতি হয় কোন মুখে বোলা তুমি এনে হেৰুৰ বচন? মহাৰাজ, প্ৰাণে প্ৰাণে যুদ্ধ কৰিলোঁ, তাকে বন্দী কৰিব নোৱাৰিলোঁ, সি প্ৰাণ লৈ পলাই গ'ল। এই খোলেৰে কৃষ্ণক মই কৰিম নিধন। মহাৰাজ, মোৰ এটি অনুৰোধ আছে, দয়া কৰি ৰাখিবনে? নিঃসন্দেহে ব্যক্ত কৰক মন্ত্ৰী। কৃষ্ণ নহয় মানৱ, তেওঁ নৰৰূপী ভগৱান, সেইজনৰ লগত বিবাদ কৰা নহয় মংগল। বন্ধ কৰ মন্ত্ৰী। কেনেদৰে কৃষ্ণ হ'ল ভগৱান? নহয় কৃষ্ণ ভগৱান, কৃষ্ণ মাথো আমেন্দ্ৰতী গোৱালৰ সন্তান। দেখা যাওক আজি কাশীৰ ৰাজসভাত কৃষ্ণ ভক্ত লক্ষেৰে ৰঞ্জিত হ'ব। মাতা মন্ত্ৰীবৰ, কৃষ্ণক মাতা, নৰৰূপী ভগৱানক মাতা। কৃষ্ণ ভগৱান, কৃষ্ণ ভগৱান। বলা সেনাপতি, যুদ্ধৰ বাবে হওগৈ প্ৰস্তুত। মহাৰাজ, কৰিম সকলোকে মই নিৰ্মলভাৱে কৰিম হত্যা। যিয়ে মোক ভগৱান বুলি পূজা নকৰিব, কাকো মই নকৰিম ক্ষমা। ইমান ধুনীয়া লহৰী, ইমান ধুনীয়া মাত, কোন বাৰু পাগল নহৈ থাকিব পাৰোনে? ৰেৱতী, মই তোমাক কথা এটাৰ কাৰণে মাতি পঠাইছিলোঁ। জানিব পাৰিলে কৃতাৰ্থ লভিম। তেন্তে শুনা ৰেৱতী, মই তোমাক বৰ ভাল পাওঁ ৰেৱতী। ক্ষমা কৰিব আশ্ৰয়দাতা গুৰু, নোৱাৰিম কৰিব মোৰ আত্মসমৰ্পণ। মই বেলেগ এজনক মোৰ মন প্ৰাণ কৰি থৈছোঁ আত্মসমৰ্পণ। ৰেৱতী, মই তোমাক
ইমান ভাল পাওঁ অথচ অথচ তুমি বেলেগক মন প্ৰাণে হবি দিছা কোন কোন সেইজন কবানে ৰেৱতী কোন সেইজন ক্ষমা কৰিব মহাৰাজ নোৱাৰিম মই ক'ব আপোনাক মই মোৰ মন প্ৰাণ দি থৈছো বেলেগ এজনক মোক বন্ধ কৰ ৰেৱতী নাই মই তোমাক শেষ বাৰলৈ সুধিছো নাই মই আহা ৰেৱতী মই তোমাক বৰ ৰেৱতী আহা ৰেৱতী মই তোমাক ভাল পাওঁ আহা ৰেৱতী মই তোমাক ভাল পাওঁ ৰেৱতীৰ হাতৰ পৰা তোমাৰ হাত আঁতৰাই দিয়া দাদা নেৰিলে কৰ্মৰ ফলত অস্ত্ৰৰ প্ৰয়োগৰ বাবে মই বাধ্য হ'ম দাদা কি তই অস্ত্ৰ ধৰিবলৈ বাধ্য হবি বৰ ধৰ্মপৰায়ণ ওলাইছ চাওঁ বাৰু তই ৰেৱতীক মোৰ হাতৰ পৰা কিদৰে কৰ উদ্ধাৰ দাদা মোক ক্ষমা কৰিবা দাদা কিন্তু তুমি ৰেৱতীক সন্মানেৰে এৰি দিয়া দাদা মই তোমাৰ আগত কৰিছো প্ৰাৰ্থনা কি তই গুৰু শুক্ৰাচাৰ্য ওলাইছ আঁতৰ হ মূৰ্খ আৰু তই এটা শব্দ নকৰিবি উচ্চাৰণ নিশ্চয় আঁতৰ হ'ম দাদা কিন্তু তুমি ৰেৱতীক এৰি দিয়া মই ৰেৱতীক এৰি দিব লাগে আৰু তোৰ কথা মতে দাদা আকৌ এবাৰ কৰজোৰে কৰিছো কাকতি ৰেৱতীক এৰি দিয়া দাদা ৰেৱতীক এৰি দিয়া দাদা আৰু অস্ত্ৰ ধৰিলে তোমাৰ বিপদ হ'ব মন্ত্ৰীবৰ মহাৰাজ তোমাৰ এনে বাক্য সেনাপতি ইহঁতক তুৰন্তে লৈ যোৱা অন্ধকাৰ কাৰাগাৰলৈ সাৱধান সেনাপতি আৰু এখোজো আগবাঢ়িব নহ'লে মিলিব আজি মহাঘটন কি চাই আছা সেনাপতি বন্দী কৰা ইহঁতক তুৰন্তে এতিয়া কেনে ভাতৃ বৰ ধৰ্মৰ পৰাই ওলাইছিলি নহয় অসহ্য অতি অসহ্য অধৰ্মৰ আগত ধৰ্মই কিবা হেতু এনেদৰে লাঞ্ছনা ভোগ কৰিব লগা হয় হে প্ৰভু মোক শক্তি দিয়া প্ৰভু মোক শক্তি দিয়া প্ৰভু মোক শক্তি দিয়া চোৱা দাদা তোমাৰ এই লৌহ শিকলি মই কৰিলো ধান সেনাপতি কি চাই আছা তুৰন্তে বন্দী কৰা ইয়াকে সেই হক যুদ্ধ কৰি নকৰি পলম
লৈ যোৱা ইহঁত দুটাকে সেনাপতি মহারাজ অন্ধকাৰ কাৰাগাৰলৈ Favore, dito fotore, ele morone. Ai, favore. দাদা তুমি অধর্মর পথ এড়ি দিয়া দাদা তুমি অধর্মর পথ এড়ি দিয়া ই চাই সেনাপতি ইহঁতে দুইটাকে লৈ যোৱা তুমি কাৰাগাৰলৈ আহো কুমার ওলারে বটে এতিয়া ময়ো যাওঁ নিজ কৰ্তব্যতে সংগ্ৰহ সখা যাদৱ বংশলৈ দূত হিচাপে কাক পঠোৱা যায় মোর বোধেরে তোমার সেনাপতিকে দূত রূপে পঠিয়ে চৌক সেনাপতি তুমি আজিয়েই যাদৱগণলৈ কৰা প্ৰস্থান হল মহারাজ আৰু শুনো সেনাপতি মহারাজ দয়া কলে গৈ কবগৈ সেই গোপিনীৰ বস্ত্ৰচুৰ কলীয়া কৃষ্ণক নিশ্চয় কৃষ্ণই নিশ্চয় পন্দরিকাক্ষ বসুদেৱৰ দাসত্ব স্বীকাৰ কৰে নে নকৰে নহলে এইবাৰ দ্বাৰকা নগৰী সাগৰৰ অতল গৰ্ভত হেম দলিয়াই জয়ধ্বনি মেদিনী কপাই যুদ্ধযাত্ৰাৰ হৌকাৰম্ভন জয় মহারাজ পন্দরিকাক্ষর জয় মহারাজ পন্দরিকাক্ষর জয় মহারাজ পন্দরিকাক্ষর যুদ্ধযাত্রা কৰিছলে বন্ধক তোমাৰ আদে ভক্তই আমাক আকুল ভাৱেৰে আহ্বান কৰিছে আৰু আমিও ভক্তৰ আহ্বানত সন্তুষ্ট হৈছোঁ অন্যহাতে দিনক দিনে পন্দকৰাজ আৰু অৰিন্দমৰ অত্যাচাৰ উৎপীড়ন বাঢ়িব লাগিছে তেওঁলোকক বধ কৰি আতৰাম মহাগ্লানিয়ে এই ধৰাৰ পৰা শান্তিৰ প্ৰতিষ্ঠা কৰিম মই ধৰাৰ বক্ষত বাছা কৃষ্ণ দাদা ওলোৱা ততালিকে যুদ্ধৰ ক্ষেত্ৰত দুষ্টক দমন কৰি শান্তি প্ৰতিষ্ঠা কৰিব লাগে নিশ্চয় দাদা সেই দুষ্টৰ ওপৰত আমাৰ দৃষ্টি বাৰুকৈয়ে পৰিছে নিশ্চয় বধিব লাগিব সেই দুৰ্জন দৈত্যক মাথো খন্তেক অপেক্ষা কৰা বৰ বেছি সময় আৰু নাই
নামৰ প্ৰভাৱ নজনাৰ বাবেই বিশ্ববাসী মায়াত আসন্ন হৈ আছে। ধৰ্মৰাজ, তোমাৰ অন্তৰৰ দুখ মই বুজিব পাৰিছোঁ, কিন্তু কি কৰিবা ধৰ্ম, উপযুক্ত সময় আহি নোপোৱা পৰ্যন্ত আমিও সেই কাৰ্য কৰিব পৰা নাই। বাৰু কোৱাচোন, মৰ্ত্যত তোমাৰ কাৰ্য সুকলমে হৈছেনে সমাপন? প্ৰভু, মৰ্ত্যৰ বাতৰিনো আমাৰ পৰা কিয় ল'ব লাগে? তুমি অন্তৰ্যামী নাৰায়ণ, যাৰ অন্তৰত গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন বিৰাজমান। সঁচা কথা ধৰ্মৰাজ, কিন্তু তোমাৰ অবিহনে যে এই পৃথিৱীৰ ভূভাৰ হৰণ কৰাটো আমাৰ পক্ষে অসম্ভৱ। পৃথিৱীখন নতুনকৈ স্থাপন নকৰিলে ধৰ্মৰ স্থাপন নহ'ব। ইয়াৰ অৰ্থ কি ধৰ্ম? ইয়াৰ অৰ্থ হ'ল পণ্ডৰিকাক্ষকে নিজেই শ্ৰীকৃষ্ণ ৰূপ ধৰি তোমাৰ ভক্তৰ ওপৰত যি নিৰ্যাতন চলাইছে, সেয়া তাৰ বৰ্ণনা দিয়াটো অতি জটিল। আৰু কাশীৰাজে শিৱৰ পৰা মৃত্যুঞ্জয় ত্ৰিশূল লাভ কৰি নিজকেই চিনি নোপোৱা হ'ল। তাৰ বাবে তুমি কোনেও চিন্তা নকৰিবা ধৰ্মৰাজ। বৰ্তমান তুমি যোৱা, আমি তোমাৰ পাছতেই কৰিম যাত্ৰা। ভাল প্ৰভু, তেন্তে আমি পুনৰ পৃথিৱী লোকলৈ গমন কৰোঁ। এবে দেখে বিদায়হে মাগিল। তথাস্তু। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতা তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো ৰণ দাদা কৃষ্ণ, ব'লা, আমিও নিজ কৰ্তব্যত সংগই অগ্ৰসৰ। চলি যাই বীৰ ভদ্ৰ গহীন নন ধীৰে ধীৰে চৰে বীৰ অতি দুখ
রাম হরি বুলি তৰা সমস্ত সমাজে মহারাজ কোন তই বিশ্বজিৎ সেনাপতি মহারাজ কোৱা সেনাপতি মহারাজ কি সংবাদ আনিছা তুমি মহারাজ কিছুদিনৰ পিছতে কৃষ্ণই সহমন্ত্ৰী আমাৰ ৰাজ্যত কৰিব আগমন কি সঁচা মহাৰাজ কৃষ্ণই আমাৰ ৰাজ্য কৰিব আক্ৰমণ সঁচা মহাৰাজ ইয়াৰ এটা উপায় মই ভাবিব লাগিব মহাৰাজ নিশ্চয় কোৱা যোৱা সেনাপতি তুমি এতিয়া সৈন্যবিলাকে কৰাগৈ প্ৰস্তুত নিশ্চয় মহাৰাজ মই এতিয়া আহিলোহে কৃষ্ণ 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 এইবাৰ তোক মই নকৰিম ক্ষমা তোৰ হমে মই যুদ্ধ কৰি দেখুৱাম জগতবাসীকে আসল ভগৱান কোন হয় কৃষ্ণ আসল ভগৱান কোন হয় গছজোপাৰ তলতে লগ জিৰোৱা মোৰ ওচৰত দুটামান ফল আছে মই আৰু দুটামান সংগ্ৰহ কৰি আনিম ভয় নাই মই সেই আমজোপাৰ পৰাই আম পাৰি আনিম কেলা গোটেই সুন্দৰী পৰিলে আজি মোৰ ফান্দত যাকেই ইমান দিনে বিচাৰি ফুৰিছিলো তাক আজি মই পালো মুখগতি তেওঁক আজি মই ধ্যানস্থ অৱস্থাতে কৰো মুণ্ড ছেদন বিশ্বজিৎ সন্মুখ
সন্মুখত মোক বধ কৰিব নোৱাৰি এনেদৰে চালনাৰে মোক বধ কৰিবলৈ আহিছ মূৰ্খ। ওই তোমাকে বধ করিবে। বেশ তেন্তে দে তোর বলর বিক্রম। নারীর কন্দন রেবতী, এই রেবতী, রেবতী, এই তোমার কাছে মই মোরে নিজের পত্নী পূরণ করামে। মাতাও রেবতী মাতাও, উচ্চ স্বরে মাতাও। সবৰু তোমাক আজি কোনে ৰক্ষা কৰে? মোৰ ভগৱান সদায় মোৰ লগত আছে। ভগৱান নিশ্চয় ৰক্ষা কৰিব। ৰেবতী, এই ৰেবতী, মোৰ কাৰ্যত বাধা দিবি। তোৰ সন্মুখত থিয় দিছো, চাওঁ বাৰু কেনেকৈ তই হাত দিয়। এই ফকীৰ, মোৰ কাৰ্যত বাধা নিদিবি আৰু নতো আজি তোৰ মিলিব মৰণে। আজি এই সংসাৰত মই যুদ্ধ মূৰ্তি কৰিলো ধৰণে। এই ফকীৰ, এই ফকীৰ, এই মাতে তোৰ পন্দৰী কাইখা বাসুদেৱক মাতে। দেখুৱাও তোৰ বীৰৰ চিনাকি। মোক ক্ষমা কৰ ফকীৰ, মোক ক্ষমা কৰ। মূৰ্খ, শিকিলি বুজিলি, তোতকৈ বলৱান আছে এই জগততে। যা ধন দৈত্য, দৈত্যৰাজ অম্বাসুৰ, মুক্ত বিচৰণ কৰিছ এই অৰণ্যৰ মাজত। এই যুদ্ধ নকৰি পলম। যুদ্ধ লগে নাগিৰ মহা
কিবা হেতু অবলা নারীর উপরতে করিস অত্যাচার ৰক্ষা কৰা কোনটাই দুর্মতি মানব তে যুদ্ধ কত দূর পরাক্রম বেশ তেন্তে যে যুদ্ধ নকরি পলম দাদা অকালতে মোৰ বাবে তুমি প্ৰাণ হেৰুৱালা হে প্ৰভু কিয় মোক জীয়াই ৰাখিছা মোক মাৰি নিয়া প্ৰভু কোন তই কিয় অবলা নারীর উপরত করিস অত্যাচার এই বলে তে যুদ্ধ নকরি পলম বেশ তেন্তে হে হো অতি বদ ভরে দেখু কম্পে পদ ভরে বহু মরি কম্পে হেন জানি নদুকে এদিয়া রাম হরি রাম হরি ও রে বুলানি রন্ত রাম হরি রাম হরি বুলানি রন্ত বুলানি রন্ত কৃষ্ণ আহা হোক এখন গ্রহণ করো
কি কল রানী আৰু সুৰজিত বন্ধু জয়ন ৰানী আৰু সুৰজিত যিবা আজ্ঞা মহাৰাজ रोहिणी नंदन मैं बलराम रोहिणी नंदन रोहिणी মূৰ্খ নিজে নিজে আহি যেতিয়া থলে দিছহি আমাৰ সন্মুখত যুদ্ধ কৰি দে তোৰ শক্তিৰ পৰিচয় বেশ তেন্তে হে হোক অরণ্য ধরাক ভেতে আক্রমণ করা লাগিলে কঘুৰৰ অতি ভয়ংকৰ তদভাৱে বকুমতি তোপে ধৰা ধৰা তোপে ধৰা ধৰা Rama
মহাকুলেও সিহঁতক পৰাস্ত কৰিব নোৱাৰিলো। কৃষ্ণ কৃষ্ণ কিবা প্ৰয়োজন? প্ৰয়োজন সুধিছে কৃষ্ণ। গোপিনীৰ বস্ত চোৰ কলীয়া কৃষ্ণ ভগৱান ভগৱান বুলি সকলোৰে মুখত পৰিচিত তুমি, কিন্তু আমাৰ ভগৱান সুন্দৰীকাক্ষক বাসুদেৱ তেওঁক তুমি ভগৱান ৰূপে পৰাস্বীকাৰ নতু এই দুৰ্জয় ফুলৰ আঘাতত ঘটিব তোমাৰ বেগিনী। বেশ তেন্তে তোমাৰ ইচ্ছাই পূৰ্ণ হওক। বেশ তেন্তে লাগি ৰব মৰ দেখা অতি ভয়ংকৰ পদ ভৰে বসুমতী কপে থৰা থৰ পদ ভৰে বসুমতী কপে থৰা থৰ। লাগিল মোৰ দেখা অতি ভয়ংকৰ পদ ভৰে বসুমতী কপে থৰা থৰ পদ ভৰে বসুমতী কপে থৰা থৰ। বাৰিষাৰ মেঘ যেন কলয় গৰ্জন বাৰিষাৰ মেঘ যেন কলয় গৰ্জন ৰাম হৰি বুলা নিৰন্তৰ ৰাম হৰি বুলা নিৰন্তৰ। সাৱধান মূৰ্খ, নাভাবিবি যুদ্ধত জয়ী হলো বুলি। থাকোঁতে জীৱিত ধৰাত এই বলৰাম নহ'ব আজি তোৰ নহ'ব নিষ্ঠাৰ। বেশ তেন্তে সেই হওক দে যুদ্ধ নকৰি পলম। বেশ তেন্তে হে হওক। দাদা কৃষ্ণ, অৰিন্দম পণ্ডক ৰাজ্যলৈ কৰিলে পলায়ন, গতিকে বিলম্বৰ নেদেখো কাৰণ বলা পণ্ডক ৰাজ্য আমি কৰোঁ আক্ৰমণ।
প্ৰবল গতিত যুদ্ধ চলিব লাগিছে তুমি ইয়াত কি কৰি আছা সখা সখা মই ভাবিছোঁ তুমি কৃষ্ণৰ সমে যুদ্ধ চলাই যোৱা আৰু মই যাওঁ সৈন্যৰ যোগাৰৰ বাবে যোৱা সখা কৃষ্ণ দেখিবি দেখিবি কৃষ্ণ এইবাৰ দেখিবি কাকী ৰাজ্যৰ পৰাক্ৰম কিমান কৃষ্ণ বলৰাম কৃষ্ণ বলুৰামৰ ৰুদ্ৰ মূৰ্তি দেখি মোৰ বুকু কঁপিব ধৰিছে ইফালে ইফালে সখাই কৃষ্ণৰ লগত যুদ্ধ লাগি পৰাজয় হৈছে মই আৰু যুদ্ধলৈ ঘূৰি নাযাওঁ ঘূৰি নগলেও মোক সখাই কাপুৰুষ বুলি হাঁহিব মই অলপ সুৰা গ্ৰহণ কৰোঁ কৃষ্ণ এইবাৰ তই বন্ধ কৰে হাতৰ পৰা নাপাবি নিস্তাৰ তই নেকি সেই বাসুদেৱী কৃষ্ণ নিশ্চয় মই সেই কৃষ্ণ এই পৃথিৱীত দুজন ভগৱান কদাপি নাথাকে চাওঁ বাৰু কোন আচল ভগৱানে বেশ তেন্তে তোমাৰ ইচ্ছাই মই কৰিম পূৰণ দৈবকী নন্দন দৈবকী নন্দন
নাৰীৰ অহংকাৰ মষিমূৰ কৰি আঁতৰাম মহাগ্লানিয়েই ধৰাৰ পৰা। মোৰ জীৱনৰ একমাত্ৰ প্ৰধান কৰ্তব্য। পন্দকৰাজ হ'ল নিপাত, এতিয়া বাকী মাথো অৰিন্দ্ৰম। নাই বিলম্বৰ নেদেখো, কাৰণ এই সুযোগতে অৰিন্দ্ৰকো কৰিম নিপাত। ঈশ্বৰ বুলি তই দৌৰ্বলীজনকো কৰি সহাখন। বেছ, তয়ো আজি মোৰ সন্মুখত দেখা যাওক কাৰ শক্তি ধৰে নিজ বাহু যুগলত। দাদা, কৰা আক্ৰমণ। বেছ তেন্তে সেই হওক। লাগিলে অতি অতি পদধৰে বসুমতী পদে ধৰা পদধৰে বসুমতী পদে ধৰা নদী নদীকে এদিয়া নদাম নদী নদীকে এদিয়া নদাম ৰাম হৰি গুণাদি বতৰ ৰাম হৰি ৰাম হৰি গুণাদি বতৰ কৃষ্ণ, দাদা, দুষ্টক কৰিলা নিধন। ব'লা আমি নিজ কৰ্তব্যতে সমগ্ৰ ব'লা দাদা।